কেনেকুৱা লাগিছে বাইদেউ 100 বছৰ হ'ল স্কুলখন ভাল লাগিছে 100 বছৰ পূৰ হৈছে ৰাতে হতবহি পাতিছে আমাৰ খুব ভালে লাগিছে ৰাইজৰ ওলাই আছে দলে বলে সুন্দৰ হৈ চাইব প্ৰত্যেকগৰাকী মহিলা ওলাই আহিছে আজি হতবছৰ পতাকা উত্তোলকসকলক দেখাবলৈতো এইফালে এজনী বৌ ৰখি আছে ইয়াত কেনেকুৱা লাগিছে ভালে লাগিছে আৰু চিন্তা বহুত কি হৈছে এনেদৰে পতাকা উত্তোলনৰ তো দৃশ্যবোৰ আপোনালোকক দেখাই আছোঁ তো চাই থাকক সকলোকে চাই থাকিব এইফালে চাৰ কেনেকুৱা লাগিছে এই খুব ভাল কথা আজি 1924 চনতে স্থাপন হোৱা এই আমাৰ হৰমুচিয়া প্ৰাথমিক বিদ্যালয়খন আজি 2024 চনত বাৰ্ষিকত ভৰিলে সেয়েহে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে গাঁওবাসী ৰাইজৰ সহযোগত আমি তিনিদিনীয়াকৈ শতবাৰ্ষিকীৰ অনুষ্ঠান আমি ৰাখিছোঁ সেয়েহে আজি পতাকা উত্তোলনৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হ'ব খন্তেক সময়ৰ পিছত আৰু পৰৱৰ্তী সময়ত আমাৰ পুথিভঁৰালৰ খেলপথাৰত আমাৰ পৰৱৰ্তী কাৰ্যসূচী হ'ব সেয়েহে সকলো ৰাইজৰে উপস্থিতি তথা দিহা পৰামৰ্শ একান্ত কামনা কৰিলোঁ আৰু আপোনাৰ কেনেকুৱা লাগিছে যে আপুনি 100 বছৰ যিখন স্কুলত আপুনি এতিয়া মাষ্টৰ টিচাৰ কৰি আছে খুব এটা ভাল লগা বিষয় খুব ভাল লগা বিষয় আচলতে পিছৰখিনি দেখাই দিম কিমান প্ৰজন্ম এতিয়া আগতে ৰিটায়াৰ হৈ গুচি গ'ল এতিয়া মই নতুনকৈ আহি মই নিজকে ভাগ্যৱান হিচাপে মানিছোঁ যিহেতু মই এই শতবাৰ্ষিকী ইমান ধুনীয়া এটা অনুষ্ঠান 100 বছৰৰ সময়ত মই যে শিক্ষক হিচাপে ইয়াত কৰ্ম কৰিবলৈ পাইছোঁ সেইকাৰণে খুব ভাল ধন্যবাদ ছাৰ কৈ পিছত ল'ম আকৌ তো এনেদৰে চলি আছে উপস্থিত হ'বলৈ সৌভাগ্যৱান হৈছোঁ তেখেতসকলৰ শ্ৰীচৰণত শ্ৰদ্ধা নিবেদিছোঁ তথাপি যুৱক যুৱতী ছাত্ৰ ছাত্ৰী মহতীৰ্থ বন্ধুসকল আৰু উদযাপন সমিতি বিষয়ববীয়া সকলো আৰু আইমাতৃসকললৈ মই শ্ৰদ্ধা জনাইছোঁ আজি আমি যে সমবেত হৈছোঁ এইখন হ'ল হৰমুচাই গাঁও হৰমুচাই প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণ কিয় আমি ইয়াত সমবেত হৈছোঁ হৰমুচাই গাঁওখন জন্মৰে পৰা আজিলৈকে 100টা বছৰ অতিক্ৰম কৰি গ'ল এই 100টা বছৰৰ 100 বছৰীয়া জন্ম জয়ন্তী হিচাপে আমি উদযাপন কৰিবলৈ সাজু হৈছোঁ যিজন দেৱতাই সমস্যাই বাকী ৰাইজক বৰ্তমানলৈকে আজি 100 বছৰলৈকে সুচাৰুৰূপে পৰিচালনা কৰি আছে তেখেতসকলে ইমান আমাৰ তৰফৰ পৰা এটি শ্ৰদ্ধা নিবেদিছোঁ আমাৰ যিসকল পুৰুষ যিসকলৰ
কাৰণে সৌভাগ্যৱান কৰি তুলিলে তেখেতসকলৰ চৰণলৈ মই পুনৰ শ্ৰদ্ধা নিবেদিছোঁ। আজি পৰাকাশস্থলীত সাহিত্য সহমতি বন্ধু